নমস্কাৰ, পুনৰ মই আহিলোঁ মাঘ বিহু উপলক্ষে বনোৱা আটাৰ এটা নৰম আৰু ফুলা টেষ্টি মালপোৱা ৰেচিপি লৈ। প্ৰথমে মই মিক্সাৰ গ্ৰাইণ্ডাৰৰ মিডিয়াম জাৰটোত কফি কাপ এটাৰে একাপ চেনি ল'লোঁ আৰু লগতে মই 10-12টামান ইলাচি ল'লোঁ। তাৰপিছত এইখিনি মই মিহিকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া মই জাৰটোত আটা ল'ম। এই কফি কাপটোৰে মই 2 কাপ আটা ইয়াত লৈ ল'লোঁ। সেইটোকে মিডিয়াম জাৰটো সৰু হ'ব, সেয়ে এইখিনি মই ডাঙৰ জাৰটোত ঢালি ল'লোঁ। তাৰপিছত আগতে গৰম কৰি ঠাণ্ডা হোৱা গাখীৰ কফি কাপটোৰে মই একাপ ল'লোঁ আৰু এভাগমান ৰাখি ইয়াত বাকীখিনি মই ঢালি ল'লোঁ। আৰু এইখিনি মই মিহলি কৰিবৰ কাৰণে মিক্সাৰ গ্ৰাইণ্ডাৰত উঠাই দিলোঁ। অকণমান টাইম চলাৰ পিছত মই জাৰটো নমাই ল'লোঁ আৰু চামুচেৰে লৰাই চালোঁ। এইটোকে ঘন হৈ আছে, সেয়ে মই বাকীখিনি গাখীৰ ইয়াত ঢালি ল'লোঁ। তাৰপিছত চামুচেৰে এইখিনি মই মিহলি কৰি ল'লোঁ আৰু আধা চামুচ ইয়াত মই বেকিং পাউডাৰ ল'লোঁ। বেকিং পাউডাৰখিনি লৈ এইখিনি পুনৰ মই মিক্সাৰ গ্ৰাইণ্ডাৰতে মিহলি কৰি ল'লোঁ। এতিয়া এটা ডাঙৰ চাই বাউলত এইখিনি মই ঢালি ল'ম। সেয়ে লৰাই দি জাৰটোৰ পৰা মই বেটাৰখিনি বাউলটোত ঢালি ল'লোঁ। তাৰপিছত এখন মিডিয়াম চামুচেৰে 1.5 চামুচ ইয়াত কিনিবলৈ পোৱা শুকান নাৰিকলৰ গুড়ি ল'লোঁ। নাৰিকলৰ গুড়িখিনি লৈ এইখিনি মই ভালদৰে মিহলি কৰি ল'লোঁ। নাৰিকলখিনি মিহলাৰ পিছত যিহেতুকে এইখিনি ঘন হৈ আছে, সেয়ে মোক ইয়াত পুনৰ গাখীৰৰ প্ৰয়োজন হ'ব। এই কফি কাপটোৰে ইয়াত পুনৰ 1/4 কাপ গাখীৰ মই লৈ ল'লোঁ। গাখীৰখিনি লৈ এইখিনি পুনৰ মই ভালদৰে লৰাই চালোঁ। কালাৰটো পাৰফেক্ট হ'বৰ কাৰণে পুনৰ মোক ইয়াত গাখীৰৰ প্ৰয়োজন হ'ব। সেয়ে পুনৰ মই ইয়াত 1/4 কাপ গাখীৰ লৈ ল'লোঁ। গাখীৰখিনি লৈ মই ভালদৰে মিহলি কৰি ল'লোঁ। এতিয়া মোৰ বেটাৰটো পাৰফেক্ট হৈছে। বেটাৰটো পাৰফেক্ট হ'বলৈ মোক কফি কাপটোৰে 1.5 কাপ গাখীৰৰ প্ৰয়োজন হ'ল। এতিয়া মালপোৱাখিনি ভাজিবৰ কাৰণে গেছত মই এটা কেৰাহী উঠাই দিলোঁ। কেৰাহীটো গৰম হোৱাত প্ৰয়োজন অনুযায়ী ইয়াত মই সৰিয়হৰ তেল ল'লোঁ। আৰু তেল গৰম হোৱাত গেছৰ ফ্লেমটো মই ল' মিডিয়াম কৰি ল'লোঁ। তাৰপিছত মিডিয়াম চামুচখনেৰে এচামুচ মই বেটাৰ তেলত লৈ ল'লোঁ। মালপোৱাখন ভজা খাই লাহে লাহে ওপৰলৈ উঠি আহিল। ভজা খাই ওপৰলৈ উঠি অহাত মই মালপোৱাখন ওলটাই দিলোঁ। মালপোৱাখন ওলটাই দি ভিডিঅ'ত দেখুওৱাৰ দৰে হেতাৰে মই অকণমান লাহে লাহে হেঁচি মালপোৱাখন ভাজি থাকিলোঁ। মাজে মাজে ওলটাই থাকি হেতাৰে অকণমান হেঁচি 2ৰ পৰা আঢ়ৈ মিনিটমান ভজাৰ পিছত মালপোৱাখন ধুনীয়া ৰংচোৱা হৈ আহিল। ধুনীয়া ৰংচোৱা হৈ অহাত মই তেলৰ পৰা মালপোৱাখন উঠাই ল'লোঁ। তাৰপিছত পুনৰ মই তেলত এখন মালপোৱাৰ বেটাৰ লৈ ল'লোঁ। গেছৰ ফ্লেমটো মাজে মাজে অকণমান বঢ়াই দিলেও মই ল' মিডিয়াম ফ্লেমতে মালপোৱাখিনি ভাজি থাকিলোঁ। মালপোৱাখিনি বেছি জুইত ভাজিব নালাগে, নহ'লে এইখিনি বাহিৰ ফালে পুৰি যাব আৰু ভিতৰত কেঁচা থাকিব। পুনৰ এই মালপোৱাখনৰ ভজা খাই ওপৰলৈ উঠি অহাত মই ওলটাই দিলোঁ। আৰু মাজে মাজে ওলটাই থাকি হেতাৰে অকণমান হেঁচি মালপোৱাখন ভজাৰ পিছত ধুনীয়া ৰং হৈ অহাত এইখনো মই উঠাই ল'লোঁ। এনেকৈয়ে মই আটাইখিনি মালপোৱা ভাজি ল'লোঁ। ঠাণ্ডা হ'লেও নৰম হৈ থকা বহুত টেষ্টি লগা আটাৰ মালপোৱা ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।